নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 14 মাৰ্চ এয়া 2025 এটা কোইনচিডেণ্ট বুলি ক'ব পাৰে। আজি 64 ইয়াৰ্ছ, মানে যোনটো মই খবৰ পাইছোঁ আৰু নাজানো ইয়াৰ সঁচা মিছা, তথাপি জনাই থওঁ, ওলাইছে কথাবিলাক। 64 ইয়াৰ্ছ পিছত মানে আপোনাৰ দৌল পূৰ্ণিমা, হোলী আৰু এই ৰমজান মাহৰ যে আজি জানে শুকুৰবাৰ স্পেচিয়েল তেওঁলোকৰ হেৰি আছে, নমাজ থাকে, জুম্মাবাৰ বুলি কোৱা হয়। এইটো কোইনচিডেণ্ট একেলগতে পৰিছে। যেনেকৈ এইটো আমি হিন্দু মুছলমান এইবিলাকৰ নহয়, চব সকলোৰে ভালে হওক, চবে এনজয় কৰক, সেইটোকে আমি বিচাৰি আছোঁ। এতিয়া মূল কথাটো হ'ল যে আজি দিনটো ভাল মানে দুই একজনৰ কথা মনত পৰি আছে। তাৰ মাজত মোৰ নিচিনা হতভাগা ময়ো আছোঁ বাৰু, একো নাই। 14 মাৰ্চ আপোনাৰ কমিউনিজমৰ লগত সম্পৰ্ক থকা, সমাজবাদৰ লগত সম্পৰ্ক থকা, ৰাছিয়ান বিপ্লৱৰ লগত সম্পৰ্ক থকা যে মূল কাণ্ডাৰী কাৰ্ল মাৰ্ক্স, 14 মাৰ্চ তেখেতৰ জন্মদিন। আর আমার চুবুৰীয়া ৰাজ্য মণিপুৰৰ যে আপোনাৰ যে অনশনৰ যে কাৰ্যসূচী চলাইছিলে 14 বছৰ, ইৰম চানু শৰ্মিলা নামটোতো নিশ্চয় মনত আছে, আইৰণ লেডি, তেখেতৰো 14 মাৰ্চ জন্মদিন। আৰু মোৰ বহুত ফেভাৰিট, হয়তো আপোনালোকৰো ফেভাৰিট হ'ব পাৰে, আমিৰ খান, তেখেতৰো কিন্তু 14 মাৰ্চ। আৰু মোৰ নিচিনা একজন সাধাৰণ মানুহৰো কিন্তু আজি ঠিক 14 মাৰ্চে মোৰ আজি দিনটো মোৰে বাৰ্থডে হয়। এতিয়া দেখিছোঁ আপোনাৰ ছ'চিয়েল মিডিয়াত মেৰেজ এনিভাৰ্চাৰী 3বাৰমান দি দিয়ে, 3বাৰমান বাৰ্থডে দি দিয়ে। মই গম নাপাওঁ যে এইটো ছ'চিয়েল মিডিয়াত কি হৈ আছে ফেচবুকত। বছৰটোত কিমানবাৰ জন্মদিন হয়, কিমানবাৰ হেৰি হয়। এইটো হয়তো এনেকুৱা হ'ব পাৰে কাৰণ বিভিন্ন বয়স বা বিভিন্ন হেডলাইন মানে হেডিঙত মানে হেৰি কৰিছে, তেওঁ শিতানত ফেচবুক একাউণ্ট খুলি থৈছে, সেইকাৰণে বেলেগ বেলেগ ডেট হয়। তো যি নহওক, এইবিলাকো আৰু মানে বহুতৰ কাৰণে হেৰি হয়, আৰামদায়ক হয়, কিন্তু মোৰ কাৰণে আৰামদায়ক নহয়। কাৰণ মেৰেজ এনিভাৰ্চাৰী এবাৰেই হ'ব, ডেথ এনিভাৰ্চাৰী এবাৰ হ'ব, আৰু বাৰ্থ এনিভাৰ্চাৰী এবাৰেই হ'ব। 3বাৰ 2বাৰকৈ হ'ব নোৱাৰে। এটা ভাল খবৰ আছে দেই। ভাল খবৰটো এনেকুৱা, এইটোতো আমি বাকীখিনি ক'লোঁ, তো ভাল খবৰ আলোচনা কৰাৰ আগত আকৌ পুনৰবাৰ ক'ব বিচাৰিছোঁ যে আপোনালোকে নিশ্চয় প্লিজ আপোনালোক আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰিপশ্যনটো আমাৰ কাৰণে বহুত জৰুৰী। আৰু আজি এই মুহূৰ্তত যোনটো 14 মাৰ্চ 2025 যোনটো বিষয় আলোচনা কৰি আছোঁ, এই বিষয়টোত কিন্তু 100% অসমৰ কোনো টিভি চেনেলে ডিবেট কৰা নাই, যোনটো মই ইছ্যুটো দাঙি ধৰিছোঁ। যেনেকৈ ADR এক্সামৰ যোনটো স্কেম হ'ল, যেনেকৈ দাঙি ধৰিছোঁ, আজিও আৰু এটা বস্তু আপোনালোকক উত্থাপন কৰিব বিচাৰিছোঁ। বেছি দীঘলীয়া নহয়, ছুটি, কিন্তু শেষলৈকে অলপ শুনক। ভাৰতবৰ্ষৰতো ৰাজনীতি ডেইলি কৈ থাকোঁ। আপোনালোকে জানেনে যে আমেৰিকাত এতিয়া প্ৰেচিডেণ্ট কোন হয়? সোধা মাত্ৰ এতিয়া আপোনালোকে নিশ্চয় চবেই ক'ব, এইটো কি ডাঙৰ কথা সুধিছে আপুনি, কেলে বল কৰি আছে? ডোনাল্ড ট্ৰাম্প। কিন্তু আচলতে ডোনাল্ড ট্ৰাম্প নহয়, ইলন মাস্ক হ'লগৈ তাৰ প্ৰেচিডেণ্ট। নন অফিচিয়েল প্ৰেচিডেণ্ট কিন্তু মই ক'ব খুজিছোঁ ইলন মাস্ক। ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ কোন জানেন? আপোনালোকে ক'ব যে নৰেন্দ্ৰ মোদী, কিন্তু মই ক'ব খুজিছোঁ যে আদানী হ'লগৈ ইণ্ডিয়াৰ অৰিজিনেল প্ৰাইম মিনিষ্টাৰ। গোটেই মাৰ্কেট তেওঁৰ হাতত, চৰকাৰ কেনেকৈ চলিব তেওঁ ঠিক কৰে, পলিচি কি হ'ব তেওঁ ঠিক কৰে, মানে ইণ্টাৰনেল পলিচি কি হ'ব, এক্সটাৰ্নেল পলিচি চব তেওঁ ঠিক কৰি আছে। তাত যেনেকৈ ইলন মাস্ক, আমাৰ ইয়াত আদানী। যি নহওক, এতিয়া মূল কথাটো হ'ল যে আমি যিসকলে মোবাইল ইউজ কৰি থাকোঁ ন, আমাৰ কাৰণে এটা ভাল খবৰ। আমাৰ কাৰণে সঁচাকৈ এইটো ভাল খবৰ। আপোনালোকে যিবিলাক খুব জ্ঞানী গুণী মানুহ, তেওঁলোকে হয়তো মোৰ কথাটো ভাল নাপাবও পাৰে, কিন্তু মই একদম সাধাৰণ মানুহৰ কাৰণে আজি ক'ব খুজিছোঁ। কাৰণ মই দেখিছোঁ যে সাধাৰণ মানুহবিলাকে বেছি মানে মোৰ কথাবিলাক বুজিবলৈ চেষ্টা কৰিছে, শুনিবলৈ চেষ্টা কৰিছে। মই ইমান দিন বিচাৰি আছিলোঁ যে মানুহক সজাগ মানুহৰ হেৰি, তো সাধাৰণ মানুহৰ মাজতো কিন্তু সজাগতা বাঢ়িছে, বৃদ্ধি হৈ আছে। কাৰণ মই মোৰ বিভিন্ন ভিডিঅ'ৰ যোগেদি কিন্তু সেই বস্তুটো অবজাৰ্ভ কৰি আছোঁ।
মানে বিশেষ মানে বুলি কথা নাই, চব সাধাৰণ অসাধাৰণ হ'ব পাৰে। ইলন মাস্কটো যেতিয়া হেৰি গ'ল, আমাৰ প্ৰাইম মিনিষ্টাৰ তালৈ গ'ল, ট্ৰাম্পত লগ ধৰাৰ আগত, মই যে আৰম্ভণিত ক'লোঁ নহয় যে তাৰ প্ৰেচিডেণ্ট ট্ৰাম্প নহয়, ইলন মাস্ক হয়। চাওক, ৰাষ্ট্ৰপতি ট্ৰাম্পক লগ ধৰাৰ আগত কিন্তু তেওঁ ইলন মাস্কক লগ ধৰিলে। আৰু ইলন মাস্কে যেতিয়া লগ ধৰিলে, লগ ধৰোঁতেও তেওঁ মানে মোৰ হিচাপত বহুত বেজ্জতি কৰিলে আচলতে এই মোদীক। তেওঁক দেখিছে নাই, ল'ৰা ছোৱালীকেইটাক গোটেইকেইটাক লৈ বহি একদম কেজুৱেলি কথা পাতি আছে। এটা ৰাষ্ট্ৰপ্ৰধান আহিছে, চিন্তা কৰক, 56 ইঞ্চিৰ বুকুত, ধেমালি প্ৰাইম মিনিষ্টাৰ নেকি, ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ ভাই, বিশ্বগুৰু হয়, তাত গৈ বহিছে। তেওঁৰ ল'ৰা ছোৱালী, নিজৰ ল'ৰা ছোৱালীৰ লগত ধেমালিও কৰি আছে কথা। কওকচোন বাৰু, এনেকুৱা আৰু কওকচোন বাৰু, যেনেকৈ আমাৰ এটা কেজুৱেল এপ্ৰ'চ হয় তেনেকুৱা। এইবিলাক আছে, পেপাৰে চেপাৰে আছে। ছ'চিয়েল মিডিয়া, গতি মিডিয়া বাদেই দিয়ক বাৰু, অলপ পেপাৰ চেপাৰ পঢ়িলে আপোনালোকে পাবই, এইটো ওলাই আছে কথাবিলাক। তো তেওঁ হ'লগৈ বেপাৰী, চিধা চিধি কথা। ফকীৰ চকীৰ কোনো নহয়, ফকীৰ এনে কৈ থাকে, मैं फकीर हूँ, ঝোলা লেকে চলে যাওঁগা, কুছ নেই, হাৱাই জাহাজ, কোটি টকীয়া হাৱাই জাহাজত ঘূৰি আছে, প্লেইনত ফুৰি আছে। তো ইলন মাস্কে আপোনাৰ ইণ্ডিয়াত ব্যৱসায় কৰিব লাগে। টেছলাৰ গাড়ীৰ কথাটো আপোনালোকে জানে, মই ইয়াৰ আগতো কৈছোঁ, বিপ্লৱ শেষ। এতিয়া টেছলাৰ গাড়ী সোমোৱাৰ লগে লগে আপোনালোকে চাব, টেছলাৰ গাড়ী কিনিবলৈ চব বিধায়ক হওক, সাংসদ হওক, চব দৌৰি যাব টেছলাৰ গাড়ী কিনিবলৈ ইলন মাস্কৰ। কোনো ক্ষমতা নাই। এনে আপোনাৰ ৰাষ্ট্ৰপ্ৰেম, স্বদেশী বহুত কিবা কিবি কৈ থাকে, বয়কট কৰিব নোৱাৰিব, তাত গৈ চেল্ফি মাৰিব, চাই থাকক, দিন আহি আছে দেই। 11 মাৰ্চ, বেছি দিনৰ কথা নহয়, কেইদিনমান আগৰ কথা মই কৈ আছোঁ। ইলন মাস্কৰ লগত নতুন আপোনাৰ এগ্ৰিমেণ্ট হ'ল এয়াৰটেলৰ। কাৰণ হেৰিৰ বজাৰত, আপোনাৰ টেলিফোনৰ বজাৰত, মোবাইলৰ বজাৰত কিন্তু ৰজা হ'লগৈ আপোনাৰ আম্বানী। কিন্তু আম্বানী তাত পাত্তা পোৱা নাই। এয়াৰটেলে গৈ, মিত্তাল চাহাবে গৈ এগ্ৰিমেণ্ট কৰিলে। তাৰপিছতো মাথা বেয়া হৈ গ'ল। নেক্সট 12 তাৰিখে কিন্তু আল্টিমেটলি জিঅ' আপোনাৰ এগ্ৰিমেণ্ট কৰিব বিচাৰিলে, কৰিলেই আৰু। আৰু সেই জিঅ'ৰ আমাৰ আম্বানীৰ পুতেকৰ বিয়াটো চাইছিলে নহয়, 5,000 কোটি টকাতকৈ বেছি টকা খৰচ হৈছিলে, য'ত আমাৰ প্ৰধানমন্ত্ৰীও গৈছিলে, হয়নে নহয়? আপোনাৰ মোৰ ঘৰলৈ নাহে, কিন্তু সেইবিলাক ঘৰতে যায় বাৰু, এনে ফকীৰ হয় তেওঁ। তো আপোনাৰ অলৰেডি কৰিলে। এতিয়া যিবিলাক আমাৰ বহুত বেছি জ্ঞানী মানুহ আছে, তেওঁলোকে কৈ আছে নাই, আমাৰ দেশৰ যোনটো হেৰি ছভেৰেইণ্টিৰ ওপৰত এইটো থ্ৰেড হয়, অমুক হয়, তমুক হয়, ইমান টেনশ্যন ল'বলৈ কি আছে? মোৰ হিচাপত কোনো থ্ৰেডে নহয়। ইতিমধ্যে চাইনা আপোনাৰ 4,000 স্কোয়ার কিলোমিটার, স্কোয়ার ফিট নহয়, 4,000 স্কোয়ার কিলোমিটার কিন্তু চাইনাই অলৰেডি ভাৰতবৰ্ষৰ লাডাখত দখল কৰি ল'লে। আমি একদম ফূৰ্তিত আছোঁ। আমি এই 20তে কৰিলে, আমি এই 24ত আপোনাৰ এই ৰাম মন্দিৰৰ উদ্ঘাটন কৰি আছোঁ, ফূৰ্তি কৰি আছোঁ, কুম্ভত গৈ ডুবকি লগাই আছোঁ। ক'ত কোনো প্ৰব্লেম হৈছে? কোনো প্ৰব্লেম নাই, চব ঠিকেই আছে দেখোন। 4,000 স্কোয়ার কিলোমিটাৰ, মই বাৰে প্ৰতি কৈছোঁ, এই স্কোয়াৰ ফুট নহয়, যে আপোনালোকে ফ্লেট কিনে নহয়, স্কোয়াৰ ফুটৰ হিচাপ এইটো নহয়, 4,000 স্কোয়ার কিলোমিটাৰ চাইনাই অলৰেডি হৰপ কৰি বহি আছে। আৰু মোদীৰ এইটোৰ কিবা ক'বলৈ সাহস নাই, না কৈ আয়া হে, না কৈ জানে বালা, এনেকৈ কৈ থৈ দিছে। তো যিহেতু দুটাৰ লগত সেই এগ্ৰিমেণ্ট হ'ল। আৰু এতিয়া মোবাইল ইউজৰ ক্ষেত্ৰত মই কৈ আছোঁ, মোবাইল মোৰ BSNL মোবাইল আছিলে। মোৰ যেতিয়া প্ৰবন্ধ ওলায়, প্ৰবন্ধত আপোনালোকে BSNL নাম্বাৰটোৱে পাব। মই সেইটো ফোনে ইউজ কৰি আছিলোঁ, কিন্তু মই তাৰ বিল ইমান বেছি আহে, মই মানে এইটো আৰু বেয়াৰ কৰিব লগা অৱস্থা নাছিলে, বহুত বেছি বিল আহে। কিন্তু আকৌ এটা বস্তু মই দেখি আছোঁ, বহু বিপ্লৱী বা বহুত শ্ৰমিক নেতাৰ হাতত যিবিলাক টেলিফোন ছেট আছে নহয়, চব কিন্তু প্ৰাইভেট কোম্পানী। ইভেন মানে গভৰ্ণমেণ্ট PSUত যিবিলাক কাম কৰে, যিসকলে প্ৰাইভেটাইজেশ্যনৰ এগেইনষ্টত চিঞৰি থাকে দিনে ৰাতি, তাহাঁতৰ নিজৰ মোবাইলখনেই কিন্তু প্ৰাইভেট কোম্পানীৰ মোবাইল, তেওঁলোকৰ কিন্তু আপোনাৰ BSNLৰ নাছিলে। তো BSNLৰ মোক একজন বন্ধু, তেওঁ ভাল ইউনিয়ন লিডাৰ, তেওঁৰ ক'লোঁ, ভাই মোৰ এনেকুৱা প্ৰব্লেম, মই কি কৰোঁ? তো তেখেতে ক'লে যে আপুনিতো প্ৰাইভেটাইজেশ্যনৰ এগেইনষ্টত ফাইট কৰি আছে, ফাইট কৰিবই, আৰু আপুনি BSNL চাৰেণ্ডাৰ কৰিব নোখোজে। কিন্তু একেটা পইচাত যদি আপুনি সমস্যাৰ সমাধান বিচাৰে, এটা কাম কৰক, আপোনাৰ ফোনটো এইটো যিটো পোষ্টপেইড আছে, এইটো প্ৰিপেইড কৰি লওক, আৰু এটা জিঅ'ত চিম এটা লৈ লওক। তাৰ ফলত আপুনি এই নেট ছেট এইবিলাক ইউজ কৰিব পাৰিব, স্পীডো ভাল।
আৰু মই সেইটো এনজয় কৰি আছোঁ আৰু মই দেখিছোঁ ঘূৰাই পকাই মোৰ খৰচ ইমানেই হয় কিন্তু মই BSNL কিন্তু এতিয়ালৈকে মই চাৰেণ্ডাৰ কৰা নাই সেইখন কিন্তু মোৰ আপুনি চাব 9435335077 সেই নাম্বাৰ কিন্তু অলৰেডি মোৰ প্ৰবন্ধবিলাকত সেই নাম্বাৰটো দিয়া আছে ইয়াত কোনো সভাৰেণ্টি কোনো প্ৰব্লেম নাই চব হেৰি কৰিব লাগে এতিয়া মাজত চাওক এই যে ADR এক্সামৰ যে ৰিজাল্টৰ যে বিসংগতি যে স্কেম এইটোলৈ আমি ছেকেণ্ড আৰু এটা এপিছড বনাই আছোঁ ছেকেণ্ড আৰু এটা এপিছড বনাই আছোঁ গতিকে আমাৰ নিবনুৱা যুৱক যুৱতীসকল আছে তেওঁলোকে সেইটোৰ কাৰণে হেৰি কৰক সোনকালে পাৰে যিমান পাৰে ছাবস্ক্ৰাইব কৰক কাৰণ একদম নতুন নতুন বস্তু দিম সেইটোত আৰু জবৰদস্ত এটা এপিছড হ'ব সেইটো কাৰণে আজিতে কওক আৰু চৰকাৰ নহয় আমি বিৰোধী পক্ষকো ফালিম এইবাৰ বিৰোধী পক্ষ অলপ মানে হুঁচিয়াৰ থকাৰ কাৰণে মই আগতীয়াকৈ হুঁচিয়াৰি জনাইছোঁ এই ADR এক্সাম বা বিভিন্ন হেৰিত আপোনাৰ এই যে নেট বন্ধ কৰি দিয়ে নহয় বা যেতিয়া আমি কা আন্দোলন কৰিছিলোঁ কা আন্দোলনৰ সময়ত নেট বন্ধ কৰা নাছিলে জানো বা আজি জম্মু কাশ্মীৰতো কিমান আপোনাৰ নেট সেৱা পটককৈ বন্ধ কৰি দিয়ে কিন্তু ADR এক্সামতো দেখা গ'ল যে নেট সেৱা বন্ধ কৰাৰ পিছতো তাত দুৰ্নীতি হৈছে আৰু ইণ্ডিয়া এনেকুৱা এটা দেশ ডিজিটেল ইণ্ডিয়াৰ কথা কৈ থাকে লাজ নালাগে এই ডিজিটেল ইণ্ডিয়াৰ অৱস্থা কেনেকুৱা জানেনে গোটেই বিশ্বত সবতকৈ হায়েষ্ট যদি কোনোবাই ইণ্টাৰনেট কাট কৰিছে এয়া হ'ল কিন্তু আমাৰ বিশ্বগুৰু ভাৰতবৰ্ষ আৰু এইফালে জাহিৰ কৰি থাকে আপোনাৰ মানে ডিজিটেল ইণ্ডিয়া নেট কটাৰ 1 নম্বৰ লিষ্টত কিন্তু বিশ্বগুৰু আমাৰ ভাৰতবৰ্ষ হৈ আছে তো এতিয়া যিটো সময়ত 2019 যিটো সময়ত ইলেকশ্যন জিকাৰ কাৰণে এই তথাকথিত চাৰ্জিকেল ষ্ট্ৰাইকৰ নামত ভাৰতবৰ্ষ ব্যস্ত হৈ আছিলে সেইটো সময়ত কিন্তু ইলন মাস্কে 6,000তকৈ অধিক ছেটেলাইট তেওঁ কিন্তু পঠাইছিলে তাৰমানে তেতিয়া মোদী কি কৰি আছিলে খবৰ নাই নেকি তেওঁৰ 2020ত তেখেতে কি ভাষণ দি আছিলে যে আমি 1000 দিনৰ ভিতৰত 1000 দিন যেনেকৈ আপোনাৰ 5 বছৰৰ ভিতৰত আপোনাৰ একদম কিবা ছুপাৰ পাৱাৰ বনাই দিব এটা হেৰি কৰিছিলে ঠিক 2020ত আপোনালোকে চেক কৰক 2020ত তেখেতে কি কৈছিলে তেখেতে কৈছিলে আমি ভাৰতবৰ্ষৰ 6 লাখ গাঁও সামৰি আমি হেৰি কৰিম মাজত এটা শব্দ শুনি আছিলে চাগে আজিকালি অৱশ্যে কম কয় এই অপটিকেল ফাইবাৰ মানে আমি গোটেই মানে গাঁওবিলাকক সামৰি ল'ম তেতিয়া কোনো এইবিলাক সমস্যা নাথাকিব এতিয়া খবৰ লওকচোন কিমানটো হৈছে আজিৰ দিনত ইলন মাস্কে যোনটো এৰেঞ্জমেণ্ট কৰিলে সেই এৰেঞ্জমেণ্টত আজি মইতো 2018-19ৰ কথা কৈ আছোঁ যে 6,000তকৈ অধিক তেওঁ ছেটেলাইট পঠিয়াইছিলে আৰু ষ্টাৰলিংকে আৰু এতিয়া 2025 ফেব্ৰুৱাৰীলৈকে যোনটো ষ্টেটাছ তাত দেখা গৈছে যে অলৰেডি তেওঁৰ স্পেচত 7,000তকৈ বেছি হেৰি ছেটেলাইট কাম কৰি আছে ইণ্ডিয়াত সোমালে তো আমাৰ এই দুৰ্গতিটো নাথাকিব স্পীড আমি বেটাৰী স্পীড পাম আৰু দেশক লৈ টেনশ্যন ল'বলৈ নাই এইবিলাক যি হৈ আছে হৈ থাকক কাৰণ 2047লৈকে আমিতো অমৃতকাল চোৱাৰ কাৰণে বিশ্বগুৰু চাবলৈতো আমি চবেই প্ৰস্তুত হৈ আছোঁ ন কোনো দিগদাৰ নাই চবেই ঠিক আছে আৰামছে থাকক আৰু লাইফটো এনজয় কৰিব লাগে আৰু যিটো সময়ত এই লৰাইটো হৈ আছে এইটো সময়ত আজি UPত কি অৱস্থা জানেনে UPৰ অৱস্থা মই যিহেতু আৰম্ভণিত ক'লোঁ যে আজি 14 মাৰ্চ শুকুৰবাৰ এইটো 64 ইয়াৰ্ছ পিছত হৈ আছে যে হোলী আৰু এই যে আপোনাৰ সেই শুকুৰবাৰীয়া যোনটো নমাজ বা এই যে জুমা মাৰ্চৰে এই যে ইনচিডেণ্টটো 64 আজি তাত ত্ৰিপাল লগাইছে তাত আৰু যোগী চৰকাৰে তাৰ মোদী চৰকাৰে ডাবল ইঞ্জিন চৰকাৰে ছ'চাইটিক যিমান বেছি পলিউটেড কৰিব বিচাৰি আছে একদম কোনো ধৰণৰ ৰোগ টোক নাই হৈ আছে দিনে ৰাতি তাত হৈ আছে আৰু সেইটো সময়ত কিন্তু স্পেচ আমাৰ হাতত নাই আমি ট্ৰাম্প নহয় এতিয়া ইলন মাস্কৰ হেৰি কৰিছোঁ মোটামুটি ভাৰতবৰ্ষক আমি হেৰি মানে আত্মসমৰ্পণৰ ফালে কাৰণ এইটোৰ কাৰণে ইলন মাস্কৰ যদি এইটো দিয়া নহয় বিপদ কাৰ হ'ব আপোনাৰ বা মোৰ নহয় কিন্তু ইণ্টাৰনেট সেৱা আমাৰতো পাই থাকিম এতিয়া আমাৰ কোনো প্ৰব্লেম নাই প্ৰব্লেম কাৰ হ'ব জানেনে মোদী চাহাবৰ হ'ব কাৰণ এই গোটেইবিলাক চুট দিয়াৰ কাৰণ এটাই কাৰণ আদানী যোনটো কেছত ফচি আছে নহয় যাতে সেই কেছটোক তাত আমেৰিকা ঢিলা কৰি দিয়া হয় তাৰে এটা প্ৰগ্ৰাম চলি আছে তো গতিকে হেপী হোলী চবে এনজয় কৰিব লাগে নমস্কাৰ
আজি ইয়াতে শেষ কৰিছোঁ।